3 বছৰ আবেলিৰ খবৰ ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া পিটং খবৰ আজি পদত্যাগ কৰিব অসম গণ পৰিষদৰ 3 গৰাকী মন্ত্ৰীয়ে পদত্যাগৰ সিদ্ধান্ত সন্দৰ্ভত বিধানসভাৰ অগপৰ বিধায়ী দলৰ কক্ষত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে বৈঠকত উপস্থিত আছে 3 মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী বৈঠকৰ অন্তত 3 মন্ত্ৰীয়ে পদত্যাগ কৰিব we think we get the time and we go to tender our resignation. You are also pulling out of NDA. অসম গণ পৰিষদৰ নিগম নিকাৰ অধ্যক্ষসকলেও পদত্যাগ কৰিব তথ্যমতে অগপৰ 3 মন্ত্ৰীয়ে পদত্যাগ পত্ৰ দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ কিন্তু মুখ্যমন্ত্ৰী গুৱাহাটীৰ বাহিৰত থকাৰ বাবে এতিয়াও সাক্ষাতৰ সময় দিয়া নাই বিয়লি 5 বজাৰ পৰা 6 বজাৰ ভিতৰত সাক্ষাৎ বিচাৰিছে অসম গণ পৰিষদ দলটোৱে ইফালে পদত্যাগৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীৰ ভূমিকাৰ ওপৰতো তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি অগপৰ সভাপতি অতুল বৰাই জনতাৰ কাষত থাকি ৰাজনীতি কৰি যাব বুলি মন্তব্য কৰে উল্লেখযোগ্য যে মিত্ৰতা ভংগ আৰু পদত্যাগৰ সিদ্ধান্ত লোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ পৰা কোনো সঁহাৰি পোৱা নাই অসম গণ পৰিষদ নেতৃত্বই ইফালে নতুনকৈ জনাদেশৰ মুখামুখি হ'বলৈ বিজেপিক আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ইতিমধ্যে আমি আপোনালোকক জনাইছো যে আজি পদত্যাগ কৰিব অসম গণ পৰিষদৰ 3 গৰাকী মন্ত্ৰীয়ে আৰু পদত্যাগৰ সন্দৰ্ভত বিধানসভাৰ অগপৰ বিধায়ী দলৰ কক্ষত গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত আছে 3 গৰাকী মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী বৈঠকৰ অন্তত 3 মন্ত্ৰীয়ে কৰিব পদত্যাগ অগপৰ নিগম নিকায়ৰ অধ্যক্ষসকলেও কৰিব পদত্যাগ ইতিমধ্যে যি তথ্য আমি লাভ কৰিছো সেই তথ্যমতে অগপৰ 3 মন্ত্ৰীয়ে পদত্যাগ পত্ৰ দিবলৈ বিচাৰিছে ৰাজ্য মুখ্যমন্ত্ৰীৰ সাক্ষাৎ কিন্তু মুখ্যমন্ত্ৰী গুৱাহাটীৰ বাহিৰত থকাৰ বাবে এতিয়াও সাক্ষাতৰ সময় দিয়া নাই বিয়লি 5 বজাৰ পৰা 6 বজাৰ ভিতৰত সাক্ষাৎ বিচাৰিছে অসম গণ পৰিষদ দলে ইফালে পদত্যাগৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীৰ ভূমিকাৰ ওপৰতো তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি অগপৰ সভাপতি অতুল বৰাই জনতাৰ কাষত থাকি ৰাজনীতি কৰি যাব বুলি মন্তব্য কৰিছে অথবা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তীব্ৰ অসন্তুষ্টি অসম গণ পৰিষদ দলটোৰ যাৰ বাবে তেওঁলোকে মিত্ৰতা ভংগ কৰিলে আৰু আজি তেওঁলোকে নিজৰ মন্ত্ৰিত্ব পদৰ পৰা পদত্যাগ কৰিব অতুল বৰা কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে লগতে নিগম নিকাৰ পদসমূহ তেওঁলোকে ত্যাগ কৰিব কিন্তু ৰাজ্য মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি আছে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে সময় দিয়া নাই বৰ্তমান অসম বিধানসভাৰ এটা বিশেষ কক্ষত অগপৰ বিধায়ী দলৰ কক্ষতেই গুৰুত্বপূৰ্ণ এই বৈঠক অনুষ্ঠিত হৈছে মন্ত্ৰী কেশৱ মহন্তৰ ভাষ্য আমি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলোঁ তেওঁ বৰ্তমান তাতে উপস্থিত আছে কিছু সময়ৰ পাছতে তেওঁ সম্পূৰ্ণ সাক্ষাৎকাৰ আমি আপোনালোকৰ বাবে আগবঢ়াম যেটো আজি বিয়লিৰ ভাগত 5 বজাৰ পৰা 6 বজাৰ ভিতৰতে তেওঁলোকে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছে আৰু তাৰ পাছতে আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ তেওঁলোকে মুখ্যমন্ত্ৰীৰ হাতত তুলি দিব মিত্ৰতা ভংগ আৰু পদত্যাগৰ সিদ্ধান্ত লোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ পৰা কিন্তু কোনো সঁহাৰি পোৱা নাই অসম গণ পৰিষদ নেতৃত্বই ইফালে নতুনকৈ জনাদেশৰ মুখামুখি হ'বলৈ বিজেপিক আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অৱশ্যে অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ত যথেষ্ট আনন্দৰ লহৰ উঠিছে তৃণমূল পৰ্যায়ৰ অসম গণ পৰিষদৰ কৰ্মীসকলৰ মন্তব্য তেওঁলোকে বিজেপিৰ সংগ ত্যাগ কৰি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে অসমবাসীৰ সন্মুখত আৰু আগন্তুক দিনতো তেওঁলোকে অসম বিৰোধী সকলো স্থিতিৰ বিৰোধিতা কৰি যাব বুলিও উল্লেখ কৰিছে আৰু অনতি বিলম্বে তেওঁলোকক অসম ৰক্ষাৰ সংগ্ৰামৰ অংশীদাৰ হ'বলৈ আহ্বান দিছে লোকসভাত যিবোৰ বিৰোধী দলে বিধেয়কখনৰ বিৰোধিতা কৰি সংবিধান আৰু গণতন্ত্ৰৰ মৰ্যাদা ৰক্ষা কৰিছে তেওঁলোকক মঞ্চই ধন্যবাদ দিছে আৰু আশা প্ৰকাশ কৰিছে যে ৰাজ্যসভাতো তেওঁলোকে সবল স্থিতিৰে বিধেয়কখন নাকচ কৰাব মঞ্চই ৰাইজক সকীয়াই দিয়ে যে ৰাজ্যসভাত গৃহীত হ'লেতো কথাই নাই বাধা পালেও বিধেয়কখন সম্পূৰ্ণ বাতিল নহ'ব ভৱিষ্যতে সংসদ তথা ৰাজ্যসভাত পুনৰ উত্থাপিত হোৱাৰ আশংকা ৰৈ যাব
সেয়ে বিধেয়কখন সম্পূৰ্ণ বিলোপ কৰিবলৈ আমাৰ সংগ্ৰাম দীৰ্ঘস্থায়ী কৰাৰ আৰু উচ্চতৰ পৰ্যায়লৈ নিয়াৰ ব্যৱস্থাৰ প্ৰয়োজন হ'ব। তাৰ বাবে ৰাজহুৱা পুঁজি আৰু স্বেচ্ছাসেৱকৰ প্ৰয়োজন হ'ব। উচ্চতম ন্যায়ালয়ত যদি আইনখনক প্ৰত্যাহ্বান জনোৱাৰ প্ৰয়োজন আহিব পাৰে, তেতিয়াও প্ৰচুৰ ধন বিত্তৰ প্ৰয়োজন হ'ব। সেই অনুযায়ী সকলোকে যথাযোগ্য সঁহাৰি দিবলৈ গুহাৰি জনোৱা হ'ল। ইতি ডক্টৰ হীৰেন গোহাঁই, অধ্যক্ষ, নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ, মনজিৎ মহন্ত আহ্বায়ক, নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ, হৰে কৃষ্ণ ডেকা, তেখেতৰ এটা কাম আছে কিন্তু এইটো সন্মতি পোৱা হৈছে, হাইদৰ হুছেইন, দেৱেন তামুলী, জীৱন গোস্বামী, দীনেশ বৈশ্য আৰু আমাৰ কোনো উদয়াদিত্য ভৰালী। কি বুলি এতিয়া তুমি কবা নেকি? এতিয়া আমাৰ মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তই দুআষাৰ আপোনালোকক ক'ব, এই কথাখিনি ক'ব। সাংবাদিক বন্ধুসকল, ক'বলৈ আচলতে বিশেষ নাই। গোহাঁই ছাৰে ইতিমধ্যে কৈছেই, এখন জাতিধ্বংসী এখন বিধেয়ক এখন কালি লোকসভাত গৃহীত হ'ল আৰু আজি তেওঁলোকে সকলো কৌশল গ্ৰহণ কৰিছে ৰাজ্যসভাত গ্ৰহণ কৰিবলৈ, গৃহীত কৰিবলৈ। কিন্তু আমি দেখিছোঁ যে এতিয়ালৈকে কংগ্ৰেছ দল বা অন্যান্য যিখিনি শিৱসেনাকে আদি কৰি সকলো দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যসভাত ইয়াৰ বিৰুদ্ধে। আৰু এইখন যে অতি কৌশলপূৰ্ণভাৱে এদিন ৰাজ্যসভাৰ অধিৱেশনৰ কাল বঢ়াই দি অতি চতুৰালিৰে তেওঁলোকে এখন উত্থাপন কৰি পাছ কৰাব খুজিছে, এই কথাষাৰ ৰাজ্যসভাত সাংসদসকলে আজি চিঞৰি চিঞৰি সেই কথা উত্থাপন কৰিছে আৰু এখন গ্ৰহণ কৰিব নোৱাৰে বুলিও দাবী তুলিছে। এতিয়া অসমীয়া জাতিৰ কাৰণে অন্য ৰাস্তা নাই, আমি যুঁজ কৰিব লাগিব শেষ পৰ্যায়লৈকে। সকলো আপোনালোকে দেখিছে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো আগবাঢ়ি আহিছে, বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈছে। আৰু ত্ৰিপুৰাত কালি নৰ্থ ইষ্ট যিটো বন্ধ আছিলে, ত্ৰিপুৰাত 6জন ইণ্ডিজিনাছ পিপলছ ফ্ৰণ্ট অফ ত্ৰিপুৰা, তাৰ যুৱ গোটটোৰ 6জনক গুলিওৱা হৈছে ত্ৰিপুৰা পুলিচে। তাৰ এজন অন দ্য স্পট ঢুকাইছে, বাকী 6জন খুব গুৰুতৰভাৱে চিকিৎসাধীন হৈ আছে। তেওঁলোকৰো সম্ভাৱনা কি সেই কথা জনা নাযায়। গতিকে এই কথাটো আমি এইকাৰণে কৈছোঁ যে ত্ৰিপুৰাত বিজেপিৰ চৰকাৰ আছে আৰু IPFTও বিজেপিৰ চৰকাৰৰ এটা অংশীদাৰ দল।